নমস্কাৰ, মোৰ নাম বনানী দাস। এবাৰ আগন্তুক হ'বলগীয়া পঞ্চায়ত ইলেকশ্যনত মই ২ নং হাজো গাঁও পঞ্চায়তৰ পৰা ৬ নং ৱাৰ্ডৰ পৰা মোৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছো। সেয়েহে ৰাইজৰ ওচৰত মোৰ বিনম্ৰ অনুৰোধ যাতে এইবাৰ মোক ভোটটো দি জয়যুক্ত কৰে, কাৰণ ৰাইজৰ কাম হ'ব লাগে, ৰাইজৰ বাবে ওলাই আহিছো, ৰাইজে ভাল পাব লাগে। আৰু যিহেতু আঁচনিবিলাক আহি আছে, চৰকাৰৰ পৰা যিয়ে চৰকাৰ নহওক আঁচনি আহি আছে, কিন্তু প্ৰকৃত হিতাধিকাৰীয়ে সেইখিনি লাভ কৰা নাই। মাজতে সেইবিলাক ক'ৰবাত নাইকিয়া হৈ যাইছে, মানে নাইকিয়া হৈ গৈ আছে মানে কি মাজৰ মানুহে সেইবিলাক খেলি মেলি কৰিছে মাজত। তাকে এবাৰ ৰাইজৰ বাবে কাম কৰিবলৈ ওলাই আহিছো, ৰাইজে যাতে ভাল পায়, মোক ভোটটো দিয়ে। আৰু সেয়াই আৰু ৰাইজৰ ওচৰত অনুৰোধ। তোমাৰ প্ৰতীক কি আছিল? মোৰ উৰাজাহাজ দিছে। এইবাৰ বিজেপি কংগ্ৰেছ বোলা একো দল নাই, যিহেতু মেম্বাৰৰ কাৰণে সদস্য পদৰ কাৰণে একো হেৰি নাই। বিজেপি কংগ্ৰেছৰ চাপৰ্ট থাকিব নোৱাৰে, সেয়ে দলবিলাক এইবাৰ নিৰ্দলীয় কৰি দিছে। মোৰ উৰাজাহাজ পৰিছে। সেয়ে অনুৰোধ ৰাইজৰ ওচৰত উৰাজাহাজৰ ছবিত যাতে ভোট দি মোক জয়যুক্ত কৰে। Stay informed, stay ahead. News NE 365.